যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক অপৰাধীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ নিৰ্দেশ দিছে সেই সময়তে দেখা গৈছে পৰ্বতজোৰা মহকুমা যি আৰক্ষী বিষয়া আছে তেওঁৰ আৰক্ষী বিষয়াৰ যি PSO সেই PSO দেখা গৈছিল পুৱতি নিশা বয়লাৰ ভৰ্তি গাড়ীৰ পৰা ধন সংগ্ৰহ কৰিবলৈ গৈ দুৰ্ঘটনা সংঘটিত কৰিছে আৰু সেই দুৰ্ঘটনাত কিন্তু দেখা গৈছে আৰক্ষী যি গাড়ী চালক আৰক্ষী গাড়ী চালকৰ যিজন চালক বিজু বৰ্মন তেওঁ ইতিমধ্যে দুৰ্ঘটনাস্থলীত প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু গুৰুতৰভাৱে আহত হৈছে তিনিজনকৈ আৰক্ষীৰ এনে কাণ্ড সমগ্ৰ কোকৰাঝাৰ জিলাৰ লগতে ধুবুৰী জিলাতো চাঞ্চল্যৰ সৃষ্টি কৰিছে কিয়নো যি দুৰ্ঘটনা সেই দুৰ্ঘটনাটো আচলতে যেতিয়া আৰক্ষীয়ে বয়লাৰ ভৰ্তি বাহনখন ৰখাবলৈ নিৰ্দেশ দিছিল তেতিয়া বয়লাৰ ভৰ্তি বাহনখনে কিন্তু সেই স্থানৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছিল আৰু সেই সময়তে দেখা গৈছিল আৰক্ষীয়ে খেদি বয়লাৰ ভৰ্তি বাহনখন ধৰিবলৈ চেষ্টা কৰে যদিও ধৰিব নোৱাৰে পিছফালৰ পৰা বয়লাৰ ভৰ্তি বাহনখনত খুন্দা মাৰে যাৰ ফলত দুয়োখন বাহন দেখা পায় যে পুৱতি নিশাতে ৰাজপথতে বাগৰি পৰে আৰু বাগৰি পৰাৰ ফলত যি দুৰ্ঘটনাস্থলীতে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল আৰক্ষীৰ যিগৰাকী গাড়ী চালক আছিল বিজু বৰ্মন আৰু গুৰুতৰভাৱে আহত হৈছিল তিনিগৰাকীকৈ পৰ্বতজোৰা আৰক্ষী যিগৰাকী বিষয়া ঋতুৰাজ দলে যিগৰাকী তিনিগৰাকীকৈ PSO ইতিমধ্যে গুৰুতৰভাৱে আহত হৈছে আৰু তেওঁলোকক লগে লগে ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও তেওঁলোকৰ স্বাস্থ্য অৱনতি ঘটাৰ লগে লগে তেওঁলোকক ততাতৈয়াকৈ ধুবুৰীৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় উন্নত চিকিৎসাৰ কাৰণে আৰু গুৰুতৰভাৱে আহত যি তিনিজন আৰক্ষী আছিল তেওঁলোক হ'ল ক্ৰমে গৌৰাংগ ঘোষ বিকাশ আৰু হাছান তানিউজ্জামান এই তিনিগৰাকীকৈ আৰক্ষী কিন্তু বৰ্তমানো সংকটজনক অৱস্থাত তেওঁলোকক গুৱাহাটী মহাবিদ্যালয়ত তেওঁলোকৰ চিকিৎসা চলি আছে আৰু যি সময়তে অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে সমগ্ৰ ৰাজ্যৰ আৰক্ষী তেনে সময়তে কোকৰাঝাৰ জিলাৰ আৰক্ষীৰ এনে কাণ্ডই কিন্তু সঁচাই চিন্তাত পেলাইছে সমগ্ৰ ৰাজ্যবাসী আৰু এইখিনিতে আৰু এটা কথা ক'ব লাগিব যে নিজি বগৰীবাৰী থানাৰ অন্তৰ্গত ছাতাগুৰিত যি দুৰ্ঘটনা এই দুৰ্ঘটনা পোহৰলৈ অহাৰ পিছতে যিদৰে দেখা গৈছিল আৰক্ষীয়ে ধন সংগ্ৰহ কৰিবলৈ গৈছিল এই ঘটনা কিন্তু নতুন নহয় প্ৰতিদিনে দেখা যায় বগৰীবাৰী থানাৰ একাংশ আৰক্ষীয়ে নিশা হ'লে ৰাজপথটোতে যেন তেওঁলোকে সোণৰ কণী পৰা হাঁহলৈ পৰিণত কৰে কাৰণ নিশা যিসমূহ বাহন আহে আপোনাৰ চব্জি গাড়ীৰ পৰা যিসমূহ আৰম্ভ কৰি মাছৰ গাড়ীৰ পৰা বয়লাৰ ভৰ্তি যিসমূহ বাহন আহে সেই প্ৰতিখন গাড়ীৰ পৰা 100ৰ পৰা 200 টকাকৈ সংগ্ৰহ কৰাৰ যি অভিযোগ সেয়া কিন্তু দীৰ্ঘদিনীয়া আৰু যোৱা নিশা এই দুৰ্ঘটনাটো সংঘটিত কৰাৰ পিছতে আচলতে সমগ্ৰ ঘটনা পোহৰলৈ আহে ইমান দিনে যদিও আৰক্ষীয়ে ধন সংগ্ৰহ কৰি আছিল কিন্তু সেই ঘটনা কিন্তু পোহৰলৈ অহা নাছিল কিন্তু একাংশ গাড়ী চালক হওক বা স্থানীয় ৰাইজে কিন্তু দীৰ্ঘদিনৰ পৰা অভিযোগ উত্থাপিত হৈ আহিছিল যে নিশা হ'লেই 17 নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে কিদৰে ধন সংগ্ৰহ কৰে সেই ঘটনা কিন্তু তেওঁলোকে দীৰ্ঘদিনৰ পৰা কিন্তু এই অভিযোগ উত্থাপিত হৈ আহিছিল কিন্তু শেহতীয়াকৈ যোৱা নিশা যি দুৰ্ঘটনা সেই দুৰ্ঘটনাৰ পিছত কিন্তু এটা কথা স্পষ্ট হৈ পৰিছে যে নিশা হ'লেই যে একাংশ আৰক্ষীয়ে ৰাজপথত যে সন্ত্ৰাস চলায় সেয়া কিন্তু স্পষ্ট হৈ পৰিছে।